প্ৰতিটো কাহিনীয়ে কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীয়েনো কি কয়। আজিৰ কাহিনী হৈছে যখিনীৰ সোণৰ কণী। শ্যাম দেশৰ এজন ডেকাই তাৰ পোহনীয়া মতো বিলত চৰাবলৈ বুলি সদায়ে লৈ যায়। আৰু ডেকাজনে তাৰ মটো বিলতে চৰিবলৈ এৰি দি বিলৰ পাৰতে বহি একান্ত মনেৰে বাঁহী বজায়। ডেকাজনৰ বাঁহীৰ সুৰ বৰ সুমধুৰ আছিল আৰু সেইবাবে সেই ঠাইত থকা চৰাই চিৰিকটি গছ বন সকলোৱে থৰ লাগি শুনিছিল। ডেকাজনে যিখন বিলৰ পাৰতে সদায় বাঁহী বজাইছিল সেই বিলখনতে এজনী যখিনী আছিল। আৰু বিলত থকা যখিনীজনীয়ে ল'ৰাটোৱে সদায় বজোৱা সুমধুৰ বাঁহীৰ মাত শুনি শুনি ল'ৰাটোক ভাল পাব ধৰিলে। আৰু এনেকৈয়ে যখিনীজনীয়ে ল'ৰাটোৰ প্ৰেমত পৰিলে। আৰু সেয়েহে যখিনীজনীয়ে এজনী বৰ ধুনীয়া ছোৱালীৰ ৰূপ ধৰি ল'ৰাটোৰ লগত সময় কটাব ধৰিলে। হে ডেকা ল'ৰা, জানানে তোমাৰ সুমধুৰ বাঁহীৰ মাতে মোক একেবাৰে মন প্ৰাণ ব্যাকুল কৰি পেলাইছে। আৰু মই তোমাক একেবাৰে মনে প্ৰাণে ভাল পাই পেলাইছো। ল'ৰাটো মহ চৰাবলৈ গৈ বিলৰ পাৰত সেই যখিনীজনীৰ লগতে বৰ আনন্দেৰে দিনবোৰ কটাব ধৰিলে। এনেতে এদিনাখনৰ কথা। এদিনাখন এটা বৰ ডাঙৰ ঘটনা ঘটিল। এদিনাখন যখিনীজনীয়ে এটা সোণৰ কণী পাৰিলে আৰু সেই সোণৰ কণীটো যখিনীজনীয়ে ল'ৰাটোক দি ক'লে, এই সোণৰ কণীটো লওক আৰু ইয়াক ঘৰলৈ নি সযতনেৰে বিচনাৰ তলতে ৰাখিব। মনত ৰাখিব, এই কণীটো বিচনাৰ তলতে ৰাখিব আৰু এই কথা যাতে কোনেও গম নেপায়। তেনেকৈ কৈ যখিনীজনীয়ে সেই ঠাইৰ পৰা গ'লগৈ আৰু ল'ৰাটো বৰ আচৰিত হ'ল। তথাপিও সি কণীটো নি তাৰ ঘৰৰ বিচনা তলতে ৰাখিলেগৈ। ল'ৰাটোৱে সেই দিনাখনৰে পৰা বিলৰ পাৰত মহ চৰাবলৈ গৈ যিমানে বাঁহী বজালেও যখিনীজনীক আৰু লগ নোপোৱা হ'ল। ল'ৰাটোৱে বহু বাঁহী বজালে, কিন্তু সেই যখিনীজনী আৰু কেতিয়াও ঘূৰি নাহিল। ল'ৰাটোৱে সেইদিনাখন মনতে বৰ দুখ পালে আৰু সেই বেজাৰতে ল'ৰাটোৱে সেইদিনাখনৰে পৰা বিলৰ পাৰত মহ চৰোৱাই বাদ দিলে। এদিনাখনৰ কথা। এদিনাখন সেই বিচনাৰ তলত সযতনে ৰাখি থোৱা সোণৰ কণীটোৰ পৰা এটা কেঁচুৱাৰ জন্ম হ'ল। আৰু ল'ৰাজনে সেই কণীটোৰ পৰা এটা কেঁচুৱাৰ জন্ম হোৱা দেখি বৰ আচৰিত খালে। আৰু সেই কেঁচুৱাটোক ল'ৰাজনে তুলি তালি ডাঙৰ দীঘল কৰা মনতে সিদ্ধান্ত ল'লে। এদিন দুদিনকৈ কেঁচুৱাটো ডাঙৰ হৈ আহিব ধৰিলে আৰু ল'ৰাজনেও কেঁচুৱাটোৰ মুখলৈ চাই বৰ আনন্দেৰে দিনবোৰ কটাব ধৰিলে। ইফালে সময়ৰ সোঁতত সোণৰ কণীটোৰ পৰা ওলোৱা কেঁচুৱাটো এদিন দুদিনকৈ চাওঁতে চাওঁতে 16 বছৰীয়া সফল ডেকা হ'ল। এদিন সোণৰ কণীৰ পৰা জন্ম হোৱা ল'ৰাটোৱে কিবা প্ৰকাৰে তাৰ জন্মৰ ৰহস্যৰ কথা উদ্ঘাটন কৰিলে। আৰু সি এদিন দেউতাকে গম নোপোৱাকৈ বিলখনৰ পাৰলৈ গ'ল। ল'ৰাটোৱে বিলখনৰ পাৰলৈ গৈ ডাঙৰ ডাঙৰকৈ মা মা বুলি চিঞৰি মাতিব ধৰিলে। ল'ৰাটোৰ মাত শুনি যখিনী বিলৰ পৰা ওলাই আহিল। মই জানো আপুনি যে মোৰ মা। ল'ৰাটো আৰু যখিনীৰ মাজত বহু কথা বতৰা হোৱাৰ পাছত ল'ৰাটোৱে মাক যখিনীৰ লগত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিলে।
মা, মই ইমান দিনে মাতৃহাৰা হৈয়ে ডাঙৰ দীঘল হ'লোঁ আৰু মই আজি আপোনাক এৰি কলৈকো নাযাওঁ। মই আপোনাৰ লগতে থাকিম মা। ল'ৰাটোৰ কথাবোৰ শুনি তেতিয়া মাক যখিনীয়ে বুজনি দি ক'লে, তুমি মানুহৰ সন্তান, তুমি মোৰ লগত থাকিলে তোমাৰ বিপদ হ'ব। তুমি তেনে কাম নকৰিবা। মই তোমাক ভাল পাওঁ আৰু মই সদায় তোমাৰ উন্নতি কামনা কৰোঁ। নাই মা, মই আপোনাৰ লগতেই থাকিম। সেয়া নহয় শুন, মই তোমাক কথা দিছোঁ। তোমাক যদি মোৰ কিবা প্ৰয়োজন হয় তেনেহ'লে হাতবাৰ মাটিত স্পৰ্শ কৰিবা, তোমাক আহি মই সহায় কৰিম। তেনেকৈ কৈ যখিনীয়ে বিলখনতে অন্তৰ্ধান হ'ল আৰু ইফালে ল'ৰাটোৱে বৰ দুখ মনেৰে ঘৰলৈ ঘূৰি আহিল। ইউনান প্ৰদেশত এজন ৰজা আছিল আৰু সেই ৰজাজন বৰ প্ৰতাপী আছিল। কিন্তু ৰজাৰ কোনো ধৰণৰ পুত্ৰ সন্তান নাছিল। কিন্তু ৰজাৰ এজনী বৰ সুন্দৰী কন্যা আছিল। ৰাজকুমাৰীৰ বিবাহৰ আয়ুস হোৱাত বহু ৰাজকুমাৰে আহি বিবাহৰ প্ৰস্তাৱো দিলেহি। কিন্তু ৰজাই সেইসকলৰ ভিতৰত এজনকো উপযুক্ত কোঁৱৰ নেপালে। তেতিয়া ৰজাৰ চিন্তা বাঢ়ি যাবলৈ ধৰিলে। এদিন ৰজাই এটা দ্বীপত এটা আটক ধুনীয়া কাৰেং সাজি তাতে ৰাজকুমাৰীক ৰাখিবলৈ সিদ্ধান্ত ল'লে আৰু ৰজাই এটা ঘোষণা কৰিলে, যিজন ব্যক্তিয়ে কোনো ধৰণৰ যান বাহন নোহোৱাকৈ সেই দ্বীপত পাব পাৰে তাৰ লগতে ৰাজকুমাৰীক বিয়া দিয়া হ'ব বুলি। এই আদেশ শুনি বহু ব্যক্তিয়ে ৰাজকুমাৰীক পোৱাৰ আশাত সাগৰৰ পানীতেই ডুবি মৰিল। ৰজাৰ এই আদেশৰ প্ৰচাৰ কেয়ো দিশে হ'ল আৰু আহি এই কথাষাৰ সেই ল'ৰাটো কাণতো পৰিলেহি। তেতিয়া ল'ৰাটোৱেও সেই ৰাজকুমাৰীক পোৱাৰ কথা ভাবিলে, কিন্তু ই বৰ দুৰহ কাম। তেনেকৈ ভাবি থাকোঁতে হঠাৎ ল'ৰাটোৰ মাকৰ কথালৈ মনত পৰিলে। তেতিয়া ল'ৰাটোৱে ৰাজকুমাৰীক পোৱাৰ আশাৰে সাগৰৰ কিনাৰলৈ গ'ল আৰু সাগৰৰ কিনাৰলৈ গৈ মাটিত হাতবাৰ স্পৰ্শ কৰাৰ লগে লগে মাকে আহি আবিৰ্ভাৱ হ'ল। তেতিয়া ল'ৰাটোৱে মাকক সেই সাগৰৰ মাজৰ দ্বীপটোলৈ লৈ যোৱাৰ কথা ক'লে। ল'ৰাটোৰ মাক যখিনীয়ে সেই ঠাইত আবিৰ্ভাৱ হ'ল যদিও কিন্তু কোনেও দেখা নাপালে। ল'ৰাটোৱে যখিনী মাকৰ পিঠিতে উঠি ল'লে আৰু চকুৰ নিমিষতে আনি ল'ৰাটোক সেই সাগৰৰ মাজত থকা দ্বীপটোত পোৱালেহি। ৰাজকুমাৰীয়ে ল'ৰাটোক দেখাৰ লগে লগে আকৰ্ষিত হ'ল আৰু মহাৰাজৰ কথাৰ মতেই অতি কম দিনৰ ভিতৰতে দুয়োৰে বিয়াখনো হ'ল। আৰু আগলৈ সেই ইউৱান প্ৰদেশৰ মহাৰাজৰ মৃত্যুৰ পাছত সেই সোণৰ কণীৰ পৰা জন্ম লাভ কৰা ল'ৰাটোৱেই সেই ইউৱান প্ৰদেশৰ মহাৰাজ হ'ল। দৰ্শকসকল, আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে এটাকৈ লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ আপোনজনলৈও ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবা চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়া আহিবলগীয়া নতুন ধুনীয়া ভিডিঅ'সমূহ আগতীয়াকৈ চাবলৈ পাব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এটা অন্য ধুনীয়া ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে।